হেল্ল' এভৰিৱান, এই জ্ঞানশালা ইউটিউব চেনেললৈ স্বাগতম। বন্ধু বান্ধৱীসকল, আজি আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাত আহিবলগীয়া ইম্পৰ্টেণ্ট MCQ। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব বুলি আশা ৰাখিলোঁ। এতিয়া আহক প্ৰথম প্ৰশ্নলৈ। খাজুৰাও অফ আছাম। কোনটোক অসমৰ খাজুৰাও বুলি কোৱা হয়? চাৰিটা অপশ্যন আছে। এই অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মদন কামদেৱ। আমাৰ নেক্সট কুৱেশ্যন। ইন জুলাই 1905 হু অৰ্ডাৰ দ্য পাৰ্টিশ্যন অফ বেংগাল। 1905 চনৰ জুলাই মাহত কোনে বংগ বিভাজনৰ নিৰ্দেশ দিছিল? চাৰিটা অপশ্যন আছে। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, লৰ্ড কাৰ্জন। আমাৰ নেক্সট কুৱেশ্যন। Where is the headquarter of Assam Sahitya Sabha? অসমৰ সাহিত্য সভা মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন নম্বৰ এ, যোৰহাট, অপশ্যন নম্বৰ বি, শিৱসাগৰ, অপশ্যন নম্বৰ চি, গুৱাহাটী এণ্ড ডি, তিনিচুকীয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, যোৰহাট। আমাৰ নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 4, শৰীৰত আয়োডিনৰ অভাৱ হোৱা ৰোগ। আয়োডিনৰ অভাৱ হ'লে কোনটো ৰোগ হয়? চাৰিটা অপশ্যন আছে আপোনাৰ আগত। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গোয়ত্ৰী। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, স্বাধীনতাৰ পিছৰ পৰা কিমানবাৰ ৰাষ্ট্ৰপতিৰ শাসন অসমৰ ওপৰত জাপি দিয়া হৈছে? How many times were the president rule imposed on Assam after independence? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 4 times। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6, অসম ৰাইফলছৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? Where is the Assam Rifle Headquarter located? চাৰিটা অপশ্যন আছে। নিউ দিল্লী, মুম্বাই, শ্বিলং এণ্ড দিছপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, শ্বিলং। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 7, উত্তৰ আৰু দক্ষিণ ভাৰতক পৃথক কৰা পৰ্বতমালাৰ নাম কি? চাৰিটা অপশ্যন আছে। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3, বিন্ধ্য পৰ্বত। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সৰ্বোচ্চ আইন কি বুলি গণ্য কৰা হয়? হোৱাট ইজ কনচিডাৰ্ড দ্য সুপ্ৰিম ল অফ ইণ্ডিয়া? চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ইণ্ডিয়ান কনষ্টিটিউশ্যন। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 9, দ্য ফাৰ্ষ্ট আছামিজ প্ৰিণ্টেড বুক ৱাজ। প্ৰথম অসমীয়া ছপা গ্ৰন্থখন আছিল, কি আছিল? চাৰিটা অপশ্যন আছে। কালিকা পুৰাণ, ধৰ্মপুস্তক, ৰামনৱমী আৰু সূৰ্যমুখীৰ সপনা। চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ধৰ্মপুস্তক। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 10, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠান ক'ত অৱস্থিত? Where is the Wildlife Institute of India located? চাৰিটা অপশ্যন দিয়া আছে। নিউ দিল্লী, মুম্বাই, দেহৰাদুন এণ্ড চিমলা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, দেহৰাদুন। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 11, কোন ঠাইক ভাৰতৰ চিলিকন ভেলী বুলি কোৱা হয়? হুইচ প্লেচ ইজ কল্ড এজ এ চিলিকন ভেলী অফ ইণ্ডিয়া? চাৰিটা অপশ্যন দিয়া আছে। দিল্লী, গুজৰাট, বেংগলোৰ আৰু হিমাচল প্ৰদেশ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, বেংগলোৰ। আমাৰ নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 12, লাল বাহাদুৰ শাস্ত্ৰীৰ সমাধিস্থলক কি বুলি জনা যায়? চাৰিটা অপশ্যন দিয়া আছে। ৰাজঘাট, বীৰভূমি, কৰমভূমি এণ্ড বিজয় ঘাট। শুদ্ধ উত্তৰটো হ'ব লাল বাহাদুৰ শাস্ত্ৰীৰ বিজয় ঘাট, কুৱেশ্যন নম্বৰ ডি। ইয়াতে ৰাজঘাটটো কাৰ হয়? কাৰ সমাধিস্থল? মহাত্মা গান্ধীৰ।
আৰু বীৰভূমি কাৰ সমাধিস্থল? বীৰভূমি ৰাজীৱ গান্ধীৰ। আৰু কি আছে অপশ্যনত কৰমভূমি। কৰমভূমি কাৰ সমাধিস্থল? শংকৰ দয়াল শৰ্মাৰ। সমাধিস্থলৰ পৰা কুৱেশ্যন আহিব পাৰে, ইম্পৰ্টেণ্ট হয়। আৰু এটা নেক্সট কুৱেশ্যন নম্বৰ 13। কোনটো বছৰত প্ৰথমবাৰৰ বাবে ৰাজ্যসভা গঠন কৰা হয়? অপশ্যন 4টা আছে, 1952, 1947, 1950 and 1948। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, 1952। আমাৰ নেক্সট কুৱেশ্যন নম্বৰ 14। ভাৰত চৰকাৰৰ প্ৰথম আইন বিষয়া হ'ল? ভাৰত চৰকাৰৰ প্ৰথম আইন বিষয়া কোন হয়? 4টা অপশ্যন দিয়া আছে। অপশ্যন ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, দ্য অটৰ্নি জেনেৰেল অফ ইণ্ডিয়া। আমাৰ নেক্সট কুৱেশ্যন এণ্ড লাষ্ট কুৱেশ্যন ইজ, কোনখন ৰাজ্যত লোচাং উৎসৱ পালন কৰা হয়? ইন হুইচ ষ্টেট চেলিব্ৰেট লোচাং ফেষ্টিভেল? আমাৰ শুদ্ধ উত্তৰটো হ'ব, 4টা অপশ্যন দিয়া আছে, অপশ্যন কেইটা চাই লওক। অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, অন্ধ্ৰ প্ৰদেশ এণ্ড ছিকিম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, ছিকিম। এই ফেষ্টিভেলটো, লোচাং ফেষ্টিভেলটো ভুটীয়া ট্ৰাইবে পালন কৰা দেখা যায়। আৰু এই ফেষ্টিভেলটো শস্য চপোৱাৰ শেষ হোৱাত পালন কৰে, লোচাং ফেষ্টিভেল। ঠিক আছে। আৰু এটা কুৱেশ্যন আপোনালোকলৈ আজি এৰিছোঁ, আপোনালোকে কমেণ্টত উত্তৰটো দিব। পণ্ডিত জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি কোৱা হয়? ঠিক আছে, পণ্ডিত জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি কোৱা হয়? ৰাজঘাট নে, বিজয়ঘাট নে, কি কোৱা হয়? আপোনালোকে কমেণ্টত এনচাৰটো দিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।